ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2025 চনৰ আজি মাৰ্চ মাহৰ 25 তাৰিখ বাৰ হ'ব মঙ্গলবাৰ আজি বিশেষ দিনটোলৈ আগবাঢ়িছোঁ আজি অসমীয়া চ'ত মাহৰ 10 তাৰিখ আজি তিথি হ'ব কৃষ্ণা একাদশী তিথি আজি নক্ষত্ৰ হ'ব সৰ্বনা নক্ষত্ৰ আজি যোগ হ'ব শিৱ যোগ আজি কৰণ হ'ব ববকৰণ আজি জন্ম ৰাশি হ'ব মকৰ ৰাশি আজি জন্মত মকৰ ৰাশি ক্ষুদ্ৰবন মতান্তৰে বৈশ্যবন দেৱৰীগণ মৰণত এক পদুষ আজি সূৰ্য উদয় হ'ব 5:26 মিনিটত সূৰ্যাস্ত সময় হ'ব 5:32 মিনিটত দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আহকচোন আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল কিতানলৈ আগবাঢ়িছোঁ ৰাশিফল কিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি আজি গোটেই দিনটো শক্তিৰে ভৰি থকা অনুভৱ কৰিব সামাজিক পৰ্যায়টো আপোনালোকৰ এটা মধুৰ ভাৱমূৰ্তি থাকিব বুলি কৈছে বিত্তীয় সম্পৰ্কীয় সমস্যাসমূহ পৰিয়ালৰ সদস্যৰ সহায়ত সৰ্বোত্তমভাৱে আপোনালোকৰ সমাধান হ'ব বহিৰাজ্যলৈ যাবলৈ চেষ্টা কৰা মানুহে হয়তো কিছু ভাল খবৰ লাভ কৰিব পাৰে কোনো বিতৰ্কিত স্থানত উপস্থিত নাথাকিব তৰ্কৰ পেচালত আপোনালোকে নকৰিব নিজৰ জেদি স্বভাৱ নিয়ন্ত্ৰণ কৰিব বুলি কৈছে খৰচো নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ নহ'লে বাজেটখন বিশেষকৈ নষ্ট হ'ব পাৰে এই সময়ত যিকোনো ভ্ৰমণ পিছুৱাই দিয়াটো ভাল হ'ব ব্যৱসায়ত লাভ পোৱাৰ সম্ভাৱনা আছে কিন্তু লেনদেনৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব আজি চিট ফাণ্ড কোম্পানীত বিনিয়োগ কৰাটো পৰিহাৰ কৰক বিষয়সকলৰ অসন্তুষ্টি কৰ্মৰ ক্ষেত্ৰত বিশেষকৈ সহ্য কৰিবলগীয়া হ'ব পাৰে বা অসন্তুষ্টিৰ পৰা হাত সাৰিবলৈ নিয়োজিত লোকসকলে সময়মতে কামবোৰ কৰিব লাগিব স্বামী স্ত্ৰীৰ মাজত পাৰস্পৰিক সম্প্ৰীতিৰ অনুভৱ হ'ব প্ৰেমৰ সম্পৰ্ক দিনটোৰ প্ৰথম ভাগত বুজাবুজিৰ প্ৰয়োজন আছে কিবা এটা সৰু কথাক লৈ তৰ্ক পেচাল হ'ব পাৰে স্বাস্থ্যৰ মধ্যমে দেখা পোৱা গৈছে নিয়মিতভাৱে ব্যায়াম আৰু যোগাসন কৰক আজি গ্ৰহৰ অৱস্থান বা অনুকূল গ্ৰহৰ অৱস্থান হৈছে এই সুন্দৰ সময়বোৰক সন্মান কৰক আৰু উদ্যোগী হৈ থাকক বুলি কৈছে ইয়াৰ ফলত আপুনি নিজৰ ওপৰত আত্মবিশ্বাসী অনুভৱ কৰিব আপোনাৰ কামৰ দক্ষতা আজি বৃদ্ধি পাব যুৱক যুৱতীসকলে নিজৰ ইচ্ছামতে কামখিনি সুন্দৰভাৱে পৰিচালনা কৰিব পাৰিব বিতৰ্কিত পৰিস্থিতিৰ পৰা আঁতৰি থাকক আৰু কেৱল ব্যক্তিগত কাম কাজত ভালদৰে মনোনিৱেশ কৰক কৈছে ল'ৰা ছোৱালীৰ লগত বন্ধুত্ব পালন কৰক বুলি কৈছে ছাত্ৰ ছাত্ৰীৰ বন্ধু বান্ধৱীৰ সৈতে অধিক সময় কটোৱাৰ বা পঢ়া শুনাৰ ক্ষেত্ৰত ব্যাঘাত জন্মিব পাৰে গতিকে ছাত্ৰ ছাত্ৰীসকলে বন্ধু বান্ধৱীৰ সৈতে বেছি সময় কটাব নালাগে নিজৰ ষ্টাডি ক্ষেত্ৰতো গুৰুত্ব দিব লাগে বুলি কৈছে ব্যৱসায় সম্পৰ্কীয় কামে আজি গতি লাভ কৰিব বৰ্তমানৰ পৰিস্থিতিটো ইতিবাচক পৰিৱৰ্তন আহিব কিন্তু কৰ্মচাৰীৰ সৈতে জড়িত সমস্যা এতিয়াও থাকিব বুলি কৈছে কেৱল ধৈৰ্য বজাই ৰাখক আৰু পৰিস্থিতিৰ সাপেক্ষে আপোনালোকে সেইখিনি সমাধান কৰিবৰ বাবে চেষ্টা কৰক সময়ৰ লগে লগে পৰিস্থিতি অনুকূল হৈ পৰিব পৰিয়ালৰ পৰিৱেশ সুখদায়ক হৈ থাকিব আজি দিনটোৰ শেষৰ ফাললৈ প্ৰেমৰ সম্পৰ্কটো ঘনিষ্ঠতাৰ বৃদ্ধি পাব কিবা এটা যদি ভুল বুজাবুজি হৈছিল সেইখিনিও সমাধান হ'ব বতৰ পৰিৱৰ্তনৰ বাবে কিছু লোকৰ মূৰৰ বিষ বা মূৰ ঘূৰোৱাৰ দৰে সমস্যাৰ অনুভৱ কৰিব পাৰে স্বাস্থ্যজনিত সমস্যাৰ কিছু অশান্তি দিব পাৰে গতিকে নিজৰ হেল্থৰ প্ৰতি কিন্তু কেয়াৰফুল হওক কিন্তু চিন্তাৰ বেছি কৰিবলগীয়া একো নাই কিন্তু নিজৰ মনটো সুস্থ কৰি ৰাখিবৰ বাবে চেষ্টা কৰক বুলি কৈছে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5 যদিহে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাইছে ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ দিনটো শুভ হওক ওম নমঃ শিৱায় বৃষ ৰাশি কিছু ভাল খবৰে দিনটো আৰম্ভ হ'ব পাৰে আজি সময়খিনি আত্মীয় স্বজন আৰু বন্ধু বান্ধৱীৰ সৈতে সামাজিক বা মনোৰঞ্জনত কটাব বুলি কৈছে সকলো চিন্তা এৰি দি বিশেষকৈ লঘু মনৰ মেজাজত আপোনালোকে থাকক আজি যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰক লৈ অতি গুৰুত্ব সহকাৰে থাকিব আজি শিশুৰ সমস্যা সমাধানৰ ক্ষেত্ৰত সহযোগিতা কৰাটো গুৰুত্বপূৰ্ণ মনত ৰাখিব যে কথা কওঁতে নেতিবাচক শব্দ ব্যৱহাৰ কৰিলে সম্পৰ্ক নষ্ট হ'ব পাৰে চিন্তা বেছি নকৰিব পৰিস্থিতি অতি সোনকালে স্বাভাৱিক হৈ পৰিব ব্যৱসায়ত বিশেষকৈ বৰ্তমান আপুনি আপোনালোকৰ কামত বিশেষ মনোযোগ দিব পৰা নাই যদি সেইখিনি ক্ষেত্ৰত কিন্তু গুৰুত্ব প্ৰদান কৰক বুলি কৈছে যাৰ বাবে কিছু বাধাও আপোনালোকৰ দূৰ হ'ব সময় গতি বিশেষকৈ অতি সোনকালে আপোনালোকৰ পক্ষত হ'ব ভৱিষ্যতৰ পৰিকল্পনাৰ ক্ষেত্ৰত বৰ্তমান পিছুৱাই ৰাখক কেৱল বৰ্তমান কৰ্মৰ ব্যৱস্থাৰ ওপৰত গুৰুত্ব দিয়ক পৰিয়ালৰ পৰিৱেশ সুখদায়ক আৰু মধুৰতাপূৰ্ণ হ'ব বুলি কৈছে বিশেষকৈ ল'ৰা ছোৱালীৰ শিশুৰ হাঁহিৰ লগত জড়িত ভাল খবৰো আহিব পাৰে এলাহ আৰু অসাৱধানতাৰ বাবে আপুনি কিবা এটা সমস্যাত পৰিব পাৰে আত্মনিৰীক্ষণ আৰু চিন্তাৰ বাবে কিছু সময় কটাওক বন্ধুৰ সহায়ত বাকী থকা সম্পত্তিৰ সম্পৰ্কীয় কাম সম্পূৰ্ণ কৰক বুলি কৈছে আজি সফল হ'ব এই সময়ত ভাগ্য আপোনালোকৰ বাবে ভাল পৰিস্থিতিৰ সৃষ্টি কৰিছে আজি চৰকাৰী কামো সহজে কৰা হ'ব কিবা এটা কাৰণত মনত ভাৰসাম্যহীন হৈ থাকিব পাৰে মনটো সামাজিক কামৰ লগতে পৰিয়ালৰ কাম কাজতো কিন্তু গুৰুত্ব দিয়াটো প্ৰয়োজন আছে পিতৃ মাতৃৰ প্ৰতি সন্মান বজাই ৰাখক এজন ঘনিষ্ঠ আত্মীয় আপোনালোকৰ বিপদৰ কাৰণ হ'ব পাৰে ব্যৱসায় দৃষ্টিকোণৰ পৰা দিনটোৰ শেষৰ দলৈ আমদানি ৰপ্তানিৰ সৈতে জড়িত ব্যৱসায়ত উন্নত চুক্তিৰ সম্ভাৱনা আছে এজন কৰ্মচাৰীৰ নেতিবাচক কাৰ্যকলাপে কিন্তু পৰিৱেশটো
বেয়া কৰি তুলিব পাৰে। আজি আপোনাৰ যিকোনো বিশেষ প্ৰকল্পত উচ্চপদস্থ বিষয়ৰ পৰা নিৰ্দেশনা আৰু সহায় লাভ কৰিব। জীৱনসংগীৰ সহায়ত ঘৰতে সঠিক ব্যৱস্থা বজাই ৰখা হ'ব। প্ৰেমৰ সম্পৰ্কত প্ৰেমৰ সংগীৰ লগত সৎ হওক বুলি কৈছে। ভুল প্ৰেমৰ পৰা আঁতৰি থাকক। মানসিক চাপ আৰু ক্লান্তিৰ বাবে আজি বৃষ ৰাশি জাতক জাতিকাসকলে শাৰীৰিক আৰু মানসিকভাৱে কিছু ক্লান্তি অনুভৱ কৰিব পাৰে। উপযুক্ত জিৰণি লওক আৰু ইতিবাচক পৰিৱেশ আপোনালোকে বজাই ৰাখিবৰ বাবে চেষ্টা কৰক। নিশ্চয়কৈ আপোনালোকে এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলে বিশেষকৈ নিজৰ পঢ়া শুনাৰ প্ৰতি কিন্তু গুৰুত্ব বজাই ৰাখিব লাগে। বৰ্তমান সময়ত নিজৰ লগ সংগৰ প্ৰতি ধ্যান ৰাখিব লাগিব। ভুল প্ৰেম বা ভুল লগ সংগৰ পৰা আঁতৰি থাকক বুলি কৈছে। বৰ্তমান সময়ত পৰিস্থিতি সাপেক্ষে আপোনালোকে নিজকে এডজাষ্ট কৰি বা আপোনালোকে সেইখিনি ক্ষেত্ৰত মিলাই চলি যাবৰ বাবে চেষ্টা কৰক বুলি কৈছে। ডাঙৰৰ কোনো কথাক অৱজ্ঞা নকৰিব। পিতৃসদৃশ ব্যক্তিক অপমান কৰিব নালাগে। বৰ্তমান সময়ত নিজৰ কৰ্মৰ প্ৰতি ফ'কাছ দিয়ক। আজি ঘৰৰ বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদত আপোনালোকৰ বিশেষকৈ আধৰুৱা কিছুমান কাম সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত সফল হ'ব পাৰে বুলি কৈছে। আজি আপোনালোকৰ বাবে শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 4। যদিহে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাইছে ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব। লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। দিনটো শুভ হওক। ওম নমঃ শিৱায়। ওম নমঃ শিৱায়। মিথুন ৰাশি আজি সৰ্বাধিক সময় ব্যক্তিগত কামত ব্যয় কৰিব পাৰে। যদি সম্পত্তি আদিৰ লগত জড়িত কোনো কাম বাকী আছে তেন্তে আজিৰে পৰা ইয়াৰ লগত জড়িত কাম কাজ আৰম্ভ হ'ব পাৰে। সামাজিক ৰাজনৈতিক ক্ষেত্ৰখনৰ প্ৰতি আপোনালোকৰ আগ্ৰহ বাঢ়িব। আৰ্থিক কাম কাজত অসাৱধান নহ'ব। আজি আপোনালোকৰ খৰচ নিয়ন্ত্ৰণ কৰক। আপোনালোকৰ শক্তিক ইতিবাচকভাৱে ব্যৱহাৰ কৰক। খং আৰু খৰখেদাৰ কৰিলে আপুনি কৰি থকা কামবোৰো নষ্ট হ'ব পাৰে। আজিৰ দিনটোৰ আৰম্ভণি সময়ছোৱাত ব্যৱসায়িক ক্ষেত্ৰত কিছু প্ৰত্যাহ্বানৰ সৃষ্টি হ'ব পাৰে। সংবাদ মাধ্যম আৰু বিজ্ঞাপন সম্পৰ্কীয় কাম কাজত অধিক গুৰুত্ব দিয়ক বুলি কৈছে। আপোনালোকৰ গুৰুত্বপূৰ্ণ নথিপত্ৰ আদি সুৰক্ষিত কৰি ৰাখক। আজিৰ দিনটোত কোনো অচিনাকি ব্যক্তিক বিশ্বাস কৰাটো উপযুক্ত নহয়। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু মৰমে ঘৰৰ যি পৰিৱেশটো সুখী কৰি ৰাখিব। প্ৰেমৰ সংগীৰ লগত কিছু ভুল বুজাবুজিও হ'ব পাৰে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা শক্তি আৰু আত্মবিশ্বাসৰ অভাৱ অনুভৱ কৰিব পাৰে। যোগ আৰু ধ্যানতো কিছু সময় কটাক। মানসিক শান্তি লাভ কৰিব। আজি বেছিভাগ কামে নিজৰ প্ৰচেষ্টাত সহজে সম্পূৰ্ণ কৰিব পাৰিব। আপুনি এনে অনুভৱ কৰিব যেন হয়তো আপুনি কোনোবা ঐশ্বৰিক শক্তিৰ আশীৰ্বাদ লাভ কৰিছে। নিজৰ আধৰুৱা কামখিনি পূৰণ কৰিব পাৰিব। মানুহৰ লগত মত বিনিময় কৰাৰ সময়ত নিজৰ মৰ্যাদা বজাই ৰাখক। অপ্ৰয়োজনীয় তৰ্ক পেচালত পৰিব নালাগে। বিশেষকৈ কোনো কামত বেছি ৰিস্ক ল'ব নালাগে। কোনো আত্মীয়ৰ বিশেষকৈ আপোনালোকৰ ইচ্ছা আচৰণৰ বাবে আপোনালোকৰ মনটো বিচলিত হৈ থাকিব পাৰে। ঘৰৰ মানুহৰ কিছুমান হিংসাৰ বলি হ'বলগীয়া হ'ব পাৰে। ব্যৱসায় সম্পৰ্কীয় সকলো কাম পৰিকল্পিতভাৱে চম্ভালিব পাৰিব। ইয়াৰ উপৰি কৈছে যে কিছুমান নতুন কামৰ প্ৰতিও আগ্ৰহ জগাই তুলিব পাৰিব। নিয়োজিত লোকে গুৰুত্বপূৰ্ণ অধিকাৰ পোৱাৰ সম্ভাৱনা আছে। এই সময়খিনিত নিজৰ আৱেগ নিয়ন্ত্ৰণ কৰক। সংৰাগবোৰ নিয়ন্ত্ৰণ কৰক। কিন্তু আনৰ বিষয়ত বেছি হস্তক্ষেপ নকৰিব। বৈবাহিক সম্পৰ্ক সুখদায়ক হ'ব। ঘৰখনত এক শিথিল আৰু সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব বুলি কৈছে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটোৰ শেষত ভাৰসাম্যহীন খাদ্যাভ্যাস আৰু দৈনন্দিন কাম কাজৰ পৰা বিশেষকৈ আপোনালোকে এই সময়খিনিত কিছু অলপ অসুবিধা পাব পাৰে। পেটৰ বিষ হ'ব পাৰে। গেছ আৰু বায়ুৰ সমস্যা আপোনালোকক আমনি কৰিব পাৰে। বৰ্তমান সময়ত নিজৰ হেল্থৰ প্ৰতি কিন্তু বহুত বেছি কেয়াৰফুল হ'ব লাগিব। সাৱধানতা অৱলম্বন কৰিব লাগিব বুলি কৈছে। আপুনি সম্পূৰ্ণ দায়িত্বশীলভাৱে নিজৰ কৰ্তব্য নিজৰ কামবোৰ সম্পাদন কৰিব পাৰিব। পাৰিবাৰিক আৰু সামাজিক কাম কাজত আপোনালোকৰ পৰামৰ্শক বিশেষ গুৰুত্ব দিয়াও আজিৰ দিনটোত হ'ব বুলি কৈছে। মানুহে আপোনালোকৰ সামৰ্থ্যৰ শলাগ ল'ব। চৰকাৰী বিষয়ত ৰিস্ক লোৱাটোৱে কিন্তু আপোনালোকক অলপ কিবা এটা সমস্যাত বা বিপদত পেলাব পাৰে। লগতে আজি আপোনালোকৰ কাম কাজ আৰু পৰিকল্পনাৰ বিষয় কাৰো লগত কথা নাপাতিব। শ্বেয়াৰ কৰিব নালাগে। সকলো কথা সকলো ব্যক্তিৰ আগতে প্ৰকাশ কৰিব নালাগে। কিছুমান বাধাৰো আহিব পাৰে। মানসিক চাপে আপোনাক আগৰি ধৰিবলৈ নিদিব। ব্যৱসায় সম্পৰ্কীয় দায়িত্ব পালনত আপোনালোকৰ বিশেষ ভূমিকাও থাকিব বুলি কৈছে। সম্পত্তিৰ ব্যৱসায়ত লেনদেন কৰাৰ সময়ত কাগজ পত্ৰ সম্পৰ্কীয় সঠিক তদন্ত কৰক। ইয়াৰ ফলত আপুনি কোনো ডাঙৰ বিপদৰ পৰা ৰক্ষা পৰিব বুলি কৈছে। অফিচত বা কৰ্মক্ষেত্ৰত শান্তিপূৰ্ণ পৰিৱেশৰ সৃষ্টি হ'ব। ঘনিষ্ঠ বন্ধুৰ সৈতে পৰিয়ালৰ মিলন হ'ব। যোগাযোগ হ'ব। প্ৰেমৰ সম্পৰ্ক আৰু তীব্ৰতৰ হৈ পৰিব। আপোনালোকৰ দৈনন্দিন ভাল ৰুটিন আৰু খাদ্যাভ্যাসৰ বাবে আপোনালোকৰ স্বাস্থ্যটো ভাল কৰি ৰাখিব পাৰিব। আৰু সেইখিনি প্ৰয়োজন আছে। খোৱা বোৱাৰ ক্ষেত্ৰত কিন্তু আপোনালোকে অলপ এক্টিভ হৈ থাকক। সাৱধানতাৰ অৱলম্বন কৰক। দৈনন্দিন নিজৰ স্বাস্থ্যৰ প্ৰতি ক্ষেত্ৰত কিন্তু আপোনালোকে অলপ কেয়াৰফুল হওক। আপুনি শক্তি আৰু আত্মবিশ্বাসেৰে ভৰপূৰ এটা অনুভৱ কৰিব বুলি কৈছে। আজি মিথুন ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 4। ভাল লাগিলে লাইক এটা কৰি দিব। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মহাদেৱৰ কৃপাত মা লক্ষ্মীৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। কমেণ্ট বক্সত জয় হনুমান
ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ দিনটো শুভ হওক। কৰ্কট ৰাশি, আজি পৰিয়ালৰ সৈতে ধৰ্মীয় বা মনোৰঞ্জন সম্পৰ্কীয় ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে। আপুনি লোৱাৰ সিদ্ধান্তবোৰ আজি দিনটোত ইতিবাচক আৰু লাভজনক হ'ব। ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনাৰ ক্ষেত্ৰত সন্মুখীন হোৱা সমস্যাৰ পৰা অলপ হ'লেও সকাহ পাব। নেতিবাচক চিন্তাই আপোনালোকৰ ওপৰত আধিপত্য বিস্তাৰ কৰিবলৈ নিদিব। জীৱনত সকলো থকাৰ পিছতো কিছু শূন্যতাৰ অনুভৱ কৰিব পাৰে। নিজকে কিবা এটা কামত ব্যস্ত কৰি ৰাখক। আজি কোনো ধৰ্মীয় স্থান ভ্ৰমণ কৰি কিছু সময় কটালে মানসিক শান্তি লাভ কৰিব। ব্যৱসায় সম্পৰ্কীয় নতুন কাম কাজ পিছুৱাই দিব। কেৱল বৰ্তমান পৰিস্থিতিৰ ওপৰত গুৰুত্ব দিয়ক। এই সময়ত যিকোনো কাম অতি সাৱধানে কৰাৰ প্ৰয়োজন আছে বুলি কৈছে। অতিৰিক্ত কামৰ বাবে ঘৰখনত অংশকালীন অফিচৰ কাম কৰিবলগীয়া হ'ব পাৰে। আজি ঘৰতে কোনো এটা গুৰুত্বপূৰ্ণ বিষয়ত পৰিয়ালৰ সদস্যৰ লগত পৰিকল্পনা কৰা হ'ব পাৰে। যৌৱনৰ প্ৰেমৰ সম্পৰ্কবোৰ অধিক তীব্ৰতৰ হৈ পৰিব। বৰ্তমান দিনটোৰ প্ৰথম ভাগত বতৰৰ পৰিৱৰ্তনৰ বাবে জ্বৰ আৰু এলাহৰ দৰে অৱস্থা হ'ব পাৰে। দৈনন্দিন কাম কাজ সংগঠিত কৰি ৰাখক আৰু খোৱা বোৱাৰ ক্ষেত্ৰত ধ্যান ৰাখক। যদি হেল্থৰ বেছিকৈ প্ৰব্লেম হয় চিকিৎসকৰ পৰামৰ্শ লওক বুলি কৈছে। পূৰ্বৰ যিকোনো পৰিকল্পনা কাৰ্যকৰী কৰাৰ বাবে উপযুক্ত সময়, অৰ্থাৎ আগৰ কিছুমান যদি কাম আছে সেই কামখিনি বৰ্তমান চলাই নিয়াটো এটা ভাল সময় বুলি কৈছে। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ, স্নেহ আৰু সহযোগিতা আপোনালোকৰ ওপৰত থাকিব, যাৰ বাবে আপোনালোকৰ সমস্যাবোৰো সমাধান হ'ব। বহিৰাজ্যলৈ যাবলৈ চেষ্টা কৰা মানুহৰ কিছু চিন্তাৰ সমাধান হ'ব। নিজৰ আৱেগ নিয়ন্ত্ৰণ কৰক, খং ৰাগবোৰ নিয়ন্ত্ৰণ কৰক। যিকোনো প্ৰতিকূল পৰিস্থিতিত শান্তিপূৰ্ণভাৱে মুখামুখি হওক। খং আৰু ক্ষোভৰ বাবে পৰিস্থিতি বেয়া হ'ব পাৰে। শিশুৰ শিক্ষাৰ লগত জড়িত সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে অভিভাৱকসকলে। আজি ব্যৱসায়ত লাভজনক পৰিস্থিতিৰ সৃষ্টি হৈছে। অংশীদাৰিত্বৰ সম্পৰ্কীয় ব্যৱসায়ত স্বচ্ছতা বজাই ৰাখিলে ব্যৱসায় ক্ষীপ্ৰ হ'ব। আপোনালোকৰ বছ বা আপোনালোকৰ ছিনিয়ৰ লগত সুখী হ'ব বুলি কৈছে। আপোনালোকৰ অগ্ৰগতিৰ সম্ভাৱনাও দেখা পোৱা গৈছে। আজি পৰিয়ালত পাৰস্পৰিক সম্পৰ্ক বজাই ৰখাটো গুৰুত্বপূৰ্ণ। নিজৰ আচৰণ সংযত আৰু ইতিবাচক কৰি ৰাখক। আজিৰ দিনটো শেষৰ ফাললৈ নিজৰ সামৰ্থ্যতকৈ বেছি কষ্ট নকৰিব। অত্যধিক কামে কিন্তু আপোনালোকৰ স্বাস্থ্যটো অলপ প্ৰভাৱ পেলাব পাৰে। মানসিক আৰু শাৰীৰিক ক্লান্তিৰ আপোনালোকৰ প্ৰাধান্য থাকিব। আজি আপুনি পাৰিবাৰিক কোনো সমস্যাৰ সমাধান কৰাৰ পৰা বা পোৱাৰ পৰা সকাহ পাব। আপোনালোকৰ দায়িত্ব ভালদৰে পালন কৰিব পাৰিব। নিজৰ ব্যক্তিগত কাম কাজ সম্পন্ন কৰিবলৈ স্বাৰ্থপৰ হ'বলগীয়া হ'লে কোনো অযুক্তিকৰ কথা নহয়। ভৱিষ্যতৰ পৰিকল্পনা ৰূপায়ণৰ বাবে সময় অনুকূল। আজি আপোনালোকৰ ব্যক্তিগত জীৱনত কাকো হস্তক্ষেপ কৰিবলৈ নিদিব আৰু কাৰো পৰামৰ্শক অন্ধভাৱে বিশ্বাস নকৰিব। আজি খৰচৰ বিষয়ত সাৱধান হোৱাটো প্ৰয়োজন আছে। ঘৰখনত যিকোনো ধৰণৰ পৰিৱৰ্তন কৰাৰ সময়ত বাস্তু নিয়মাৱলী ব্যৱহাৰ কৰাটো নিশ্চিত কৰক বুলি কৈছে। আধৰুৱা ব্যৱসায়িক কাম সম্পূৰ্ণ কৰাৰ বাবে এটা ভাল সময়। নতুন চুক্তি লাভ কৰিব। প্ৰভাৱশালী লোকৰ পৰা উপযুক্ত সহায় লাভ কৰিব পাৰে। যদি আপুনি অংশীদাৰিত্বৰ সম্পৰ্কীয় ব্যৱসায় আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে, পাৰ্টনাৰশ্বিপত যদি কিবা এটা বিজনেছ কৰিম বুলি ভাবিছে, তেন্তে কাগজৰ কাম ভালদৰে কৰক। স্বচ্ছতা বজাই ৰাখক। বৈবাহিক সম্পৰ্ক সুখী হ'ব। পাৰিবাৰিক পৰিৱেশ সুখ আৰু শান্তিৰে ভৰা হ'ব। প্ৰেমৰ সম্পৰ্কত আৱেগিক ঘনিষ্ঠতাও বৃদ্ধি পাব বুলি কৈছে। বিশেষকৈ আজি ধ্যান ৰাখক। গেছ আৰু বিশেষকৈ এচিডিটিৰ সমস্যাৰ পৰা সকাহ পাবলৈ উপযুক্ত চিকিৎসা গ্ৰহণ কৰক। খোৱা বোৱাৰ ক্ষেত্ৰত ধ্যান ৰাখক। পুষ্টিকৰ খাদ্য খাওক। এই আপোনালোকৰ স্বাস্থ্য সম্পৰ্কীয় অন্যান্য সমস্যাৰ পৰা ৰক্ষা কৰিব। শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মহাদেৱৰ কৃপাত, মা লক্ষ্মীৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। ওম নমঃ শিৱায়। জয় হনুমান। সিংহ ৰাশি, ওম নমঃ শিৱায়। দৈনন্দিন জীৱনত কিছু নতুনত্ব বা পৰিৱৰ্তন আনিলে আপুনি আনন্দ অনুভৱ কৰিব। যিকোনো ব্যক্তিগত সমস্যাৰ সমাধানৰ পৰা আপুনি সকাহ পাব। ব্যক্তিগত কামত ভালদৰে মনোনিৱেশ কৰিব পাৰিব। আজি ৰাজনৈতিক আৰু সামাজিক ক্ষেত্ৰত আপোনালোকৰ জনপ্ৰিয়তা বাঢ়িব। সময় অনুসৰি নিজৰ স্বভাৱত পৰিৱৰ্তন আনিব লাগিব। অতিমাত্ৰা আত্মবিশ্বাস আৰু ইগ' আপোনালোকৰ বাবে ক্ষতিকাৰক হ'ব। অপ্ৰয়োজনীয় ব্যয় পৰিহাৰ কৰক। খৰচ পাতিবোৰ ৰখাব লাগিব। বাজেটৰ ওপৰত চকু ৰাখক। সৰু সৰু কথাৰ ওপৰত মানসিক চাপ বিশেষকৈ লোৱাৰ পৰিৱৰ্তে বিশেষকৈ সেইখিনি পৰিহাৰ কৰক। কিছুমান ক্ষেত্ৰত সৰু সৰু কথাবোৰ ধৰি ৰাখিলে সম্পৰ্কত বিভাজন হ'ব পাৰে। মহিলাসকলে নিজৰ স্বাস্থ্যৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব লাগে। আজি ব্যৱসায়িক বিষয়ত অত্যধিক কামৰ বোজাৰ বাবে আপুনি ব্যস্ত থাকিব আৰু সফলতাও লাভ কৰিব। বিপণনৰ কাম আৰু পে'মেণ্ট সংগ্ৰহ কৰাৰ ক্ষেত্ৰত সময় খৰচ হ'ব। বহিৰাজ্যৰ সম্পৰ্কীয় ব্যৱসায়ত কাম কৰাৰ লোকসকলে কিছু ভাল খবৰ লাভ কৰিব পাৰে বা ভাল সময়। পৰিয়ালৰ সদস্যৰ সৈতে মনোৰঞ্জন বা আনন্দত উপযুক্ত সময় কটাব। পাৰস্পৰিক সম্পৰ্কটো আপোনালোকৰ তীব্ৰতা থাকিব। বতৰৰ পৰিৱৰ্তনৰ বাবে কিছুমান এলাহ আৰু শক্তিৰ অভাৱ অনুভৱ কৰিব পাৰে। স্বাস্থ্যৰ প্ৰতি অসাৱধান নহ'ব। এলাহ ভাৱবোৰ বহুত বেছি হ'ব পাৰে। লেজিনেছবোৰ মনত বেছি আহিব পাৰে। আজি ঘৰৰ বয়োজ্যেষ্ঠসকলৰ মৰম আৰু আশীৰ্বাদ থাকিব। ধৰ্মীয় আৰু সামাজিক সম্পৰ্কীয় কামত কিছু সময় কটাওক। ইয়াৰ দ্বাৰা আধ্যাত্মিক আৰু মানসিক শান্তিও লাভ কৰিব। আজি আৰ্থিক বিষয় আদিত বিনিয়োগ কৰাৰ বাবে দিনটো বৰ ভাল।
লেনদেন বা ঋণৰ ক্ষেত্ৰত বিশেষ সাৱধান হোৱাটো প্ৰয়োজন আছে। ছাত্ৰ-ছাত্ৰীসকলে ছ'চিয়েল মিডিয়া আৰু বন্ধু-বান্ধৱীৰ সৈতে আড্ডা মাৰি সময় নষ্ট নকৰিব। আৱেগিকতা আৰু উদাৰতাৰ দৰে দুৰ্বলতাবোৰ নিয়ন্ত্ৰণ কৰি আপুনি উপযুক্ত সিদ্ধান্ত ল'ব পাৰিব। আজি ব্যৱসায়ত লাভজনক পৰিস্থিতিৰ সৃষ্টি হৈছে। ব্যৱসায়ী মহিলাসকলে বিশেষভাৱে নিজৰ ব্যৱসায়ৰ যত্ন লোৱা উচিত। বিশেষকৈ মনোৰঞ্জন আৰু প্ৰসাধন সামগ্ৰীৰ সৈতে জড়িত যিবোৰ ব্যৱসায় আছে, ব্যৱসায়সমূহ অগ্ৰগতি লাভ কৰিব। চাকৰিত বিশেষকৈ আপুনি কিছু কৃতিত্বৰ লাভ কৰিবলৈ ওলাইছে। স্বামী স্ত্ৰীৰ মাজত পাৰস্পৰিক সম্প্ৰীতি আৰু মধুৰতা থাকিব। প্ৰতিকূল পৰিস্থিতিৰ বাবে প্ৰেমৰ সম্পৰ্ক উন্মোচিত হোৱাৰ সম্ভাৱনা আছে। পেটৰ লগত জড়িত কিবা এটা সমস্যা হ'ব পাৰে। খাদ্যাভ্যাস আৰু বিশেষকৈ মদ্যপান যিসকলে কৰে সেই ধৰণৰ অভ্যাসবোৰ বিশেষকৈ আপোনালোকে অলপ ত্যাগ কৰিব লাগে বা মধ্যমীয়া কৰি ৰাখক। বৰ্তমান সময়ত যিসকলে তেনেকুৱা ধৰণৰ এটা হেবিট আছে, অভ্যাস আছে, গতিকে সেইখিনি ক্ষেত্ৰত কিন্তু অলপ সতৰ্কতা অৱলম্বন কৰক বুলি কৈছে। আজি মাতৃৰ ফালৰ পৰা উপহাৰ পোৱাৰ সম্ভাৱনা আছে। কিছু লোকে পৰিয়াল সম্পৰ্কৰ যিকোনো সমস্যা সমাধানৰ বাবে আপোনালোকৰ প্ৰচেষ্টাও সফল হ'ব। অভিজ্ঞ লোকৰ দিহা পৰামৰ্শ আৰু উপদেশ গ্ৰহণ কৰিলে আপোনালোকৰ ভাগ্যৰ শক্তিশালী হ'ব। বেছি সহনশীলতা থকাটো উপযুক্ত নহয়। বিৰোধী আপোনালোকৰ বাবে কিছু সমস্যাৰ সৃষ্টি কৰিব পাৰে। ই আপোনালোকৰ ওপৰত ভয় কৰিব বুলি কৈছে। কেনেকৈ আপোনালোকে সেইখিনি ক্ষেত্ৰত জয় হ'ব। আজি সহায়কৰ লগত সম্পৰ্ক বেয়া হ'বলৈ নিদিব। ব্যৱসায়িক কাম কাজত কৰ্মচাৰী সম্পৰ্কীয় কিছু সমস্যা থাকিব পাৰে। এতিয়া নতুন কাম তৎক্ষণাত আৰম্ভ নকৰিব। অচিনাকি মানুহৰ পৰা পোৱা ধনৰ সৈতে মোকাবিলা কৰাৰ সময়ত সাৱধান হওক। আজি বন্ধু বান্ধৱ বা ঘনিষ্ঠ আত্মীয়ৰ সৈতে মিলিত হোৱাৰ লগত জড়িত পৰিয়ালৰ কাৰ্যসূচী থাকিব। কিছুমান গুৰুত্বপূৰ্ণ আলোচনা হ'ব পাৰে। ডায়েবেটিছ আৰু ৰক্তচাপত আক্ৰান্ত লোকসকলে নিজৰ বিশেষ যত্ন ল'ব লাগে। মানসিক চাপৰ বাবে সমস্যাবোৰ আজি বাঢ়িব পাৰে। গতিকে এইখিনি ক্ষেত্ৰত সিংহ ৰাশি জাতক জাতিকাসকলে অলপ গুৰুত্ব দিব লাগিব। শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 2। নতুনকৈ যদি চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব। লাইক এটা কৰি আমাৰ মনোবল বঢ়াত সহায় কৰিব। কমেণ্ট বক্সত জয় হনুমান ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। দিনটো শুভ হওক। কন্যা ৰাশি, আপুনি পৰিয়াল সম্পৰ্কীয় কাম কাজত বহুত ব্যস্ত থাকিব আৰু আপুনি সম্পূৰ্ণ নিষ্ঠাৰে পৰিয়ালৰ সকলো সদস্যৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ চেষ্টা কৰিব। আজি যোগাযোগৰ জৰিয়তেও কিছু গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব পাৰে। পৰিয়ালৰ সমস্যা সমাধানৰ ক্ষেত্ৰত আপোনালোকৰ অৱদান প্ৰয়োজনীয়। ইয়াৰ ফলত ঘৰৰ পৰিৱেশ সঠিক হৈ থাকিব। আজি চুবুৰীয়াৰ লগত কিবা এটা বিষয়ত তৰ্ক হ'ব পাৰে। গতিকে অত্যধিক খং পৰিহাৰ কৰি অসাৰ কামৰ পৰা নিজকে আঁতৰাই ৰাখক বুলি কৈছে। ব্যৱসায়ত কামবোৰ বেছি হ'ব। চলি থকা কামত বাধা আহিব পাৰে। অৱশ্যে কঠোৰ পৰিশ্ৰম আৰু বুজিলে কামবোৰ স্বাভাৱিক হৈ পৰিব। ব্যৱসায়ত মানসিক চাপে বিশেষকৈ স্বাস্থ্যৰ পৰা প্ৰভাৱ পেলাব পাৰে। নিজৰ সামৰ্থ্য অনুসৰি কাম কৰিলে ভাল হ'ব। বৈবাহিক জীৱনত মধুৰতা থাকিব। প্ৰেমৰ সম্পৰ্কত তীব্ৰতা বাঢ়িব বুলি কৈছে। কাহ চৰ্দিৰ দৰে সংক্ৰমণ হ'ব পাৰে। এই সময়ত আজি ঘৰখনত বিশেষকৈ উন্নত পৰিৱেশ এটা বিৰাজ কৰিব। যদি এই সময়ত ব্যক্তিগত সিদ্ধান্ত ল'বলৈ গৈছে তেন্তে পলম নকৰিব। আজি আপোনালোকৰ কামবোৰ সময়মতে সম্পূৰ্ণ হ'ব। অপ্ৰয়োজনীয় যোগাযোগ আৰু বন্ধুত্বৰ পৰা ক্ষতিৰ বাহিৰে একো লাভ নহ'ব। কেৱল নিজৰ ব্যক্তিগত কামত ভালদৰে মনোনিৱেশ কৰাটো ভাল হ'ব। আপোনালোকৰ সন্দেহজনক স্বভাৱটোৱে কিন্তু আপোনালোকৰ পৰিয়ালৰ বাবে চিন্তাৰ সৃষ্টি কৰিব পাৰে। সন্তানৰ ওপৰত বেছি নিষেধাজ্ঞা আৰোপ নকৰিব। ব্যৱসায় বা কৰ্মক্ষেত্ৰৰ যি প্ৰতি বিশেষকৈ সৰ্বাধিক গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। আজি আপোনালোকৰ অসাৱধানতাৰ বাবে আপোনালোকৰ এজন কৰ্মচাৰীয়ে আপোনালোকৰ কাৰ্যকলাপৰ সুবিধা ল'ব পাৰে। চৰকাৰী কৰ্মচাৰীয়ে জনসাধাৰণৰ সৈতে লেনদেন কৰাৰ সময়ত নিজৰ শিষ্টাচাৰ বজাই ৰখাটো গুৰুত্বপূৰ্ণ। পুৰণি বন্ধুক লগ পালে আপোনালোকৰ স্মৃতিবোৰ সতেজ হৈ পৰিব। স্বামী স্ত্ৰীৰ মাজত ভাল পাৰস্পৰিক সম্প্ৰীতিবোৰ বিৰাজ কৰিব। প্ৰেমৰ সংগীৰ অনুভৱক আঘাত পাবলৈ নিদিব। পুৰণি ৰোগৰ এটাৰ পুনৰ উত্থান হ'ব পাৰে বুলি কৈছে। অসাৱধান নহ'ব। নিয়মিতভাৱে ঔষধ খাই থাকক বুলি কৈছে। এজন প্ৰভাৱশালী ব্যক্তিক লগ পোৱাটো উপকাৰী বুলি প্ৰমাণিত হ'ব। আৰু যি আপোনালোকৰ কৈছে ইচ্ছামতে দৈনন্দিন কাম কাজবোৰ আয়োজন কৰা হ'ব। ল'ৰা ছোৱালীসকলক আপোনালোকৰ সহায় বিশেষকৈ আগবঢ়ালে তেওঁলোকৰ আত্মবিশ্বাস বাঢ়িব। তেওঁলোকৰ নিজৰ ভৱিষ্যতৰ প্ৰতি সচেতন হ'ব। দুপৰীয়াৰ সময়খিনিত বিশেষকৈ কিছু কামত বাধাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। অচিনাকি মানুহৰ লগত যোগাযোগ বেছি নাৰাখিব আৰু আপোনালোকৰ কথাবোৰ ৰাজহুৱা নকৰিব। আজি ল'ৰা ছোৱালীৰ কোনো কাম কাজক লৈ মনত চিন্তাৰ সৃষ্টি হ'ব পাৰে। কিন্তু শান্তিপূৰ্ণভাৱে ব্যৱস্থা বজাই ৰখাটো প্ৰয়োজন আছে। আজি পৰিয়ালৰ বিশেষকৈ সমস্যাৰ সমাধানৰ ক্ষেত্ৰত আপোনালোকৰ অৱদান অতুলনীয়। যদি আপুনি কাৰোবাৰ সৈতে অংশীদাৰিত্বৰ সম্পৰ্কীয় ব্যৱসায় কৰাৰ এটা পৰিকল্পনা কৰিছে তেন্তে তৎক্ষণাত কাৰ্যকৰী কৰক। শ্বেয়াৰ আৰু ষ্টক মাৰ্কেটৰ সৈতে জড়িত লোকসকলে লাভৱান হ'ব পাৰে। সাৱধান হ'ব লাগিব। নিয়োজিত লোকৰ কামবোৰ অলপ বেছি হ'ব। পৰিয়ালৰ সদস্যসকলে একেলগে কিছু সময় কটালে পাৰস্পৰিক সম্প্ৰীতি সুদৃঢ় হ'ব। প্ৰেমৰ সম্পৰ্ক দিনটো শেষৰ ফাললৈ মধুৰতা থাকিব। নিয়মিত ব্যায়াম আৰু সঠিক আপোনালোকৰ খাদ্যাভ্যাসে আপোনালোকৰ মানসিক আৰু শাৰীৰিক শক্তি বজাই ৰাখিব পাৰিব আৰু আপোনালোকৰ স্বাস্থ্য ভাল হৈ থাকিব বুলি কৈছে। শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3।
ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব কমেন্ট বক্সত জয় হনুমান ওম নমঃ শিৱায় লিখি দিব তুলা ৰাশি দৈনন্দিন জীৱনত কিছু পৰিৱৰ্তন আনিবলৈ বাহিৰৰ কাম কাজৰ প্ৰতি আগ্ৰহী হ'ব ইয়াৰ ফলত সামাজিক সংগঠনসমূহ আপোনালোকৰ বিশেষ পৰিচয়ৰ সৃষ্টি হ'ব যদি কৰবাত টকা পইচা আবদ্ধ হৈ থাকে তেন্তে এতিয়াৰ সেই ধন বিচৰাৰ উপযুক্ত সময় সাৱধান হওক কাৰণ নাজানি কাকো বিশ্বাস নকৰিব যিকোনো ধৰণৰ অনিৰ্ণয়ৰ ক্ষেত্ৰত পৰিয়ালৰ অভিজ্ঞ আৰু জ্যেষ্ঠ ব্যক্তিৰ পৰামৰ্শ লোৱাটো আপোনালোকৰ বাবে লাভজনক হ'ব ধৈৰ্য আৰু সংযম থকাটো প্ৰয়োজন আছে আজি ব্যৱসায়িক কাম-কাজ সময়মতে সম্পূৰ্ণ হ'ব আমদানি ৰপ্তানিৰ সম্পৰ্কৰ ব্যৱসায়ত উৎখান থাকিব কৰ আৰু ঋণ সম্পৰ্কৰ বিষয়সমূহ তৎক্ষণাত নিষ্পত্তি কৰিবলৈ চেষ্টা কৰক আজি চৰকাৰী চাকৰিৰ ক্ষেত্ৰত জড়িত যিসকল লোক আছে বিশেষকৈ পৰিস্থিতি অতি আপোনালোকৰ ভাল হ'ব বুলি কৈছে স্বামী স্ত্ৰীৰ অনুভৱক আজি সন্মান কৰক বিপৰীত লিংগৰ কোনো এজনক লগ পালে পুৰণি স্মৃতিবোৰ সতেজ হৈ পৰিব অত্যধিক মানসিক চাপ আৰু উদ্বেগৰ বাবে আপোনালোকৰ প্ৰাণতন্ত্ৰ প্ৰভাৱিত হ'ব পাৰে বেছি মানসিক চাপত নাথাকিব এটা পদ্ধতিগত ৰুটিন বজাই ৰাখক কঠোৰ পৰিশ্ৰম আৰু দৃঢ়তাৰ আজিৰ দিনটোত আপোনালোকৰ মনত থাকিব লাগিব বহুত কাম আপুনি নিজাববীয়াকৈ সম্পূৰ্ণ কৰিব আপোনাৰ ব্যক্তিগত ব্যস্ততাৰ লগতে পৰিয়াল সম্পৰ্কৰ কাম-কাজতো আপোনালোকৰ অৱদানেও সন্তুষ্টি কঢ়িয়াই আনিব লগতে পাব কিছু ভাল খবৰ আজি আপোনালোকৰ সময়ৰ ব্যৱস্থাপনা সংগঠিত কৰি ৰাখক সামাজিক আৰু সমাজৰ কাম-কাজতো কিছু সময় কটাওক ইয়াৰ ফলত সংস্পৰ্শৰ পৰিসৰ বৃদ্ধি পাব লগতে কিছু নতুন অভিজ্ঞতাও আজিৰ দিনটোত পাব বুলি কৈছে পৰিয়ালৰ এজন সদস্যৰ স্বাস্থ্যক লৈ ব্যস্ততা থাকিব কৰ্মৰ ক্ষেত্ৰত প্ৰত্যাহ্বান থাকিব আপুনি সম্পূৰ্ণ কষ্ট কৰি নিজৰ লক্ষ্যত উপনীত হ'ব আপোনালোকৰ কামৰ ক্ষমতা প্ৰমাণ কৰিবলৈ আপুনি হয়তো বহুত কষ্ট কৰিব লাগিব অফিচতো বহুত কাম হ'ব বৈবাহিক জীৱনত সকলোৱে বিশেষকৈ ইজনে সিজনৰ প্ৰতি সম্প্ৰীতি থাকিব যাৰ বাবে পৰিয়াল আৰু পাৰস্পৰিক সম্পৰ্কত মধুৰতা থাকিব অত্যধিক কষ্ট আৰু মানসিক চাপৰ বাবে মূৰত গধুৰতা আৰু ভাগৰুৱা হ'ব পাৰে ইতিবাচক হৈ থাকক বুলি কৈছে ভাল এটা প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব নিজৰ দায়িত্ব ভালদৰে পালন কৰিব আজি লোৱাৰ যিকোনো সিদ্ধান্তত ভৱিষ্যতে লাভজনক বুলি প্ৰমাণিত হ'বলৈ গৈ আছে যদি কোনো সম্পত্তিৰ সম্পৰ্কৰ সমস্যা চলি আছে তেন্তে ইয়াৰ সমাধানৰ বাবে এইটো এটা উপযুক্ত সময় কোনোবা ধৰ্মীয় স্থানতো কিছু লোকে উপযুক্ত সময় কটাব আত্মীয়ৰ লগত জড়িত বিষয়ত কিছু সমস্যা আহিব পাৰে ঘৰত অতিথি অহাৰ বাবে কিছুমান গুৰুত্বপূৰ্ণ কাম বন্ধ হৈ যাব পাৰে গতিকে এটা পদ্ধতিগত কামৰ ব্যৱস্থা ৰাখক আজি ল'ৰা-ছোৱালীয়ে পঢ়া-শুনাৰ সন্দৰ্ভত কোনো ধৰণৰ আপোচ কৰিব নালাগে এই সময়ত ব্যৱসায়ত কিছু ডাঙৰ কৃতিত্ব লাভ কৰিবলৈ গৈছে মাত্ৰ সঠিক সময়ত সঠিক সিদ্ধান্ত লোৱাৰ প্ৰয়োজন আছে প্ৰত্যাহ্বানৰ মাজত আপুনি নিজৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত সফল হ'ব চাকৰিৰ টাৰ্গেট সম্পূৰ্ণ কৰিলে পদোন্নতিও হ'ব পাৰে আজি পৰিয়ালৰ পৰিৱেশ আৰামদায়ক হ'ব পুৰণি বন্ধুক লগ পালে মধুৰ স্মৃতিবোৰ সতেজ হৈ পৰিব দিনটোৰ শেষত বতৰৰ পৰিৱৰ্তনৰ বাবে কাহ চৰ্দিৰ দৰে সংক্ৰমণ হ'ব পাৰে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰখাৰ আপোনালোকৰ দায়িত্ব আছে আজি গতিকে নিজৰ স্বাস্থ্যৰ প্ৰতি ক্ষেত্ৰত কিন্তু গুৰুত্ব দিব লাগিব ভাগ্যৰ ৰং হ'ব গুলপীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 8 যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব ওম নমঃ শিৱায় জয় হনুমান বৃশ্চিক ৰাশি মানুহক লগ পোৱাৰ সুযোগ পাব উপযুক্ত সমৰ্থন পাব আজি সামাজিক মহল বৃদ্ধি পাব আজি বহু ধৰণৰ কামত আপুনি ব্যস্ত হৈ থাকিব অতীতৰ অভাৱৰ পৰা শিক্ষালৈ আগবাঢ়ি যাওক বুলি কৈছে অতীতৰ ভুলৰ পৰা শিকি আগবাঢ়িব লাগিব আপুনি নতুন কৃতিত্ব লাভ কৰিবলৈ গৈ আছে ব্যক্তিত্ব উন্নত হ'ব নেতিবাচক প্ৰৱণতা থকা মানুহৰ লগত সংগতি ৰাখিলে আপোনালোকৰ সুনামো হেৰুৱাব পাৰে সময় অনুসৰি নিজৰ স্বভাৱত বিশেষকৈ নমনীয়তা নিশ্চয়কৈ আনিব অতিমাত্ৰা চিন্তা কৰিলেও সুযোগ হেৰুৱাব পাৰে ব্যৱসায় সম্প্ৰসাৰণৰ বাবে জনসংযোগ অতি উপকাৰী বুলি প্ৰমাণিত হ'ব সহকৰ্মী আৰু কৰ্মচাৰীৰ পৰা উপযুক্ত সহযোগিতা লাভ কৰিব স্থান সলনি হোৱাৰ সম্ভাৱনা আছে কৰ ঋণৰ দৰে কথাবোৰ পিছুৱাই ৰাখক কাৰণ কিছু জটিলতা আহিব পাৰে পৰিয়ালৰ সদস্যৰ মাজত পাৰস্পৰিক সম্প্ৰীতিৰ বাবে ঘৰৰ পৰিৱেশ অধিক সুখদায়ক হৈ থাকিব অতিৰিক্ত বৈবাহিক সম্পৰ্ক হ'বলৈ নিদিব আজি কোনো ধৰণৰ শাৰীৰিক সমস্যাৰ ক্ষেত্ৰত অসাৱধানতাৰে গ্ৰহণ নকৰিব তৎকালীন চিকিৎসা লোৱাটো প্ৰয়োজন আছে কিছু ভাল খবৰে দিনটো আৰম্ভ হ'ব পাৰে আপুনি আনন্দ আৰু শিথিল অনুভৱ কৰিব আৰু মানসিক চাপ নোলোৱাকৈ আপোনালোকৰ আন কামবোৰত ভালদৰে মনোনিৱেশ কৰিব পাৰিব পৰিয়াল সম্পৰ্কৰ যিকোনো চলি থকা সমস্যা সমাধান কৰিব পাৰিব আনৰ বিষয়ত হস্তক্ষেপ বা জড়িত নহ'ব বাহিৰৰ কাম-কাজত বেছি সময় খৰচ কৰাতকৈ বিশেষকৈ নিজৰ কাম-কাজত সময় দিয়ক বুলি কৈছে বা নিজৰ কামত মনোনিৱেশ কৰক লগতে অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰি বাজেটৰ যত্ন ল'লে আৰ্থিক সমস্যাৰ পৰা ৰক্ষা পৰিব কৰ্মৰ ক্ষেত্ৰত অতি ব্যস্ত পৰিৱেশ থাকিব আপোনালোকৰ সঠিক সমন্বয় বিশেষকৈ কৰ্মচাৰীৰ সৈতে চলি থকা ভুল বুজাবুজি আঁতৰাই পেলাব পাৰস্পৰিক সম্পৰ্ক উন্নত হ'ব সময় নতুন পৰিকল্পনাত কাম কৰাৰ পক্ষত নহয় বুলি কৈছে পৰিয়াল আৰু সন্তানৰ পৰা কিছু সময় উলিয়ালে ঘৰৰ যি ব্যৱস্থা সঠিক হৈ থাকিব অসাৰ প্ৰেমৰ সম্পৰ্কত সময় নষ্ট নকৰিব স্বাস্থ্যৰ সম্পৰ্কে যিকোনো পুৰণি সমস্যা পুনৰ উদ্ভৱ হ'ব পাৰে ঔষধৰ লগতে প্ৰাকৃতিক প্ৰতিকাৰৰ ওপৰতো কিন্তু বিশ্বাস ৰাখক বৰ্তমান সময়ত
সময় অনুকূল হ'ব গুৰুত্ব সহকাৰে আৰু কঠোৰভাৱে নিজৰ কামত ভালদৰে মনোনিৱেশ কৰক অতিথি আগমনৰ লগে লগে পৰিৱেশটো সুখৰ হ'ব আজি সকলো কামৰ ব্যৱস্থা কৰা হ'ব যিকোনো বিতৰ্কিতৰ বিষয়ত বিশেষকৈ সময়মতে সমাধান কৰক যিকোনো প্ৰতিকূল পৰিস্থিতিত নিজৰ হৃদয় আৰু মনক নিয়ন্ত্ৰণ কৰি মানুহৰ চিন্তাৰ পৰিৱৰ্তে নিজৰ ওপৰত গুৰুত্ব দিয়ক সামৰ্থ্যতকৈ অধিক ধাৰ ল'লে কিন্তু আপুনি বিপদত পৰিব পাৰে এই সময়ত শিশুটিকো বা ল'ৰা ছোৱালীকো উপযুক্ত পথ প্ৰদৰ্শনৰ প্ৰয়োজন আছে ব্যৱসায়িক কাৰ্যকলাপ আয়োজন কৰাৰ সময়ত আপোনালোকৰ দক্ষতাৰ ওপৰত আত্মবিশ্বাস ৰাখক আপোনালোকৰ ইচ্ছামতে ব্যৱসায় চুক্তি লাভ কৰিব পাৰে নথিপত্ৰসমূহ সুৰক্ষিত কৰি ৰাখক নহলে আপুনি কিবা এটা সমস্যাত পৰিব পাৰে কিবা এটা বিপদত পৰিব পাৰে পৰিয়ালত সুখ আৰু শান্তিৰ পৰিৱেশ থাকিব প্ৰেমৰ সংগী কিছু উপহাৰ দিবলৈ নেপাহৰিব প্ৰেমৰ কাৰণে নিজৰ কেৰিয়াৰৰ লগত কোনো ধৰণৰ আপোচ নকৰিব অত্যধিক দৌৰাদৌৰি বা স্নায়ুৰ টান বা বিষৰ দৰে সমস্যাৰ বাঢ়িব অসাৱধান নহ'ব ব্যায়াম আৰু চিকিৎসা দুয়োটাতে গুৰুত্ব দিয়ক বুলি কৈছে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব মহাদেৱৰ কৃপাত মা লক্ষ্মীৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক ধনু ৰাশি যিকোনো সিদ্ধান্ত লোৱাৰ সময়ত সঠিক চিন্তা আৰু সাৱধানতাই অতি অনুকূল ফলাফল দিব আজি ঘৰখনত অভিজ্ঞ লোকৰ পৰামৰ্শ আপোনালোকৰ সহায়ক হ'ব আজি ল'ৰা ছোৱালীসকলৰ পৰা কিছু ভাল খবৰ পোৱাৰ বাবে ঘৰখনত উৎসমুখৰ পৰিৱেশৰ সৃষ্টি হ'ব কিছুমান প্ৰত্যাহ্বানৰো আপোনালোকৰ সৃষ্টি হ'ব যদি ঋণ বা ধাৰ লোৱাৰ পৰিস্থিতিৰ সৃষ্টি হয় তেন্তে নিশ্চিতভাৱে আপোনালোকৰ ক্ষমতাক মনত ৰাখিব ব্যয় বৃদ্ধি আপোনালোকক আমনি কৰিব পাৰে বাহন কিনিবলৈ খৰখেদা নকৰিব ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত সুষম আৰু অনুশাসিত পৰিৱেশ বজাই ৰাখক ইয়াৰ জৰিয়তে সহকৰ্মী আৰু কৰ্মচাৰীসকলে সম্পূৰ্ণ শক্তিৰে নিজৰ কামত ভালদৰে মনোনিৱেশ কৰিব পাৰিব সংগীত সাহিত্য আৰু শিল্পৰ সম্পৰ্কীয় কামত সফলতা লাভ কৰিব সময়মতে কাৰ্যালয়ত নিজৰ প্ৰকল্প সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক আজি ঘনিষ্ঠতা বাঢ়িব আপোনালোকৰ জীৱন সংগীৰ সৈতে সম্পৰ্ক পৰিয়ালত শান্তিৰ পৰিৱেশ সৃষ্টি হ'ব কিন্তু স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো আৰম্ভণি সমস্যাৰ পৰা কাহ চৰ্দি বা ডিঙি বিষৰ দৰে কিছু লোকৰ সমস্যা হ'ব পাৰে সঠিক চিকিৎসা নিশ্চিতভাৱে গ্ৰহণ কৰক আজি কোনো বিশেষ উদ্দেশ্যত বন্ধু বান্ধৱ বা সহকৰ্মীৰ সৈতে পৰিকল্পনা কৰা হ'ব পাৰে আজি ঘৰখনৰ শৃংখলা বা ৰক্ষণাবেক্ষণৰ লগত জড়িত বহুতো কাম হ'ব সম্পূৰ্ণ হৃদয় আৰু শক্তিৰে সেইবোৰ সম্পূৰ্ণ কৰিব পাৰিব অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰক নহলে আপোনালোকৰ বাজেটটো নষ্ট হ'ব পাৰে ছাত্ৰ ছাত্ৰী বা যুৱক যুৱতীসকলে নিজৰ পঢ়া শুনা বা কেৰিয়াৰত মনোনিৱেশ কৰি থাকিব লাগে ছ'চিয়েল মিডিয়া বা অসাৰ কামত সময় নষ্ট নকৰিব আজি ব্যৱসায়ত আপুনি কিছুমান লাভজনক চুক্তি পাব টকা পইচাৰ লেনদেনৰ ক্ষেত্ৰত অতি সাৱধানে আগবাঢ়ক অসাৱধানতাৰ বাবে ক্ষতি হ'ব পাৰে কৰ্মৰ ক্ষেত্ৰত কোনো সহকৰ্মীৰ লগত তৰ্ক লিপ্ত নহ'ব আজি স্বামী স্ত্ৰীৰ মাজত তিক্ত আৰু মধুৰ তৰ্ক হ'ব পাৰে কিন্তু সম্পৰ্ক অধিক ঘনিষ্ঠ হৈ পৰিব প্ৰেমৰ সংগীৰ সৈতে সাক্ষাৎ কৰাটো বা লগ পোৱাটো সম্ভৱ বুলি কৈছে গেছ আৰু এচিডিটিৰ সমস্যাত অশান্তি পাব পাৰে ভাৰসাম্যহীন খাদ্যাভ্যাস পৰিহাৰ কৰক খোৱা-বোৱাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক নিশ্চয়কৈ এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আজি ধনু ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ দিনটো শুভ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় মকৰ ৰাশি এই সময়ত ভাগ্য আৰু পৰিস্থিতি আপোনালোকৰ বাবে মহান সময় সৃষ্টি কৰিছে সামাজিক আৰু ব্যৱসায়িক দুইটাৰ ক্ষেত্ৰতে আধিপত্য থাকিব বিশেষ কাৰণ থাকিলে আপোনালোকৰ মনোবলো বাঢ়িব বুলি কৈছে এই সময়খিনিত ইতিবাচক চিন্তা কৰি থাকিব আপোনালোকৰ আচৰণত অধিক পৰিপক্কতা আনিব পাৰিব কেতিয়াবা আপোনালোকৰ সন্দেহৰ প্ৰৱণতাৰে বিশেষকৈ নিজৰ বাবে বিপদৰ কাৰণ হৈ পৰিব পাৰে পুৰণি সম্পত্তিৰ সমস্যাৰ উদ্ভৱ হ'ব পাৰে আজি আমদানি ৰপ্তানিৰ সম্পৰ্কীয় ব্যৱসায়ত কোনো ধৰণৰ লোকচানৰ সম্ভাৱনা আছে এই সময়ত উপযুক্ত সাৱধানতাৰ অৱলম্বন কৰাটো প্ৰয়োজনীয় কোনো ধৰণৰ ৰিস্ক ল'ব নালাগে আপোনাৰ যিকোনো কাম ঘৰতে অভিজ্ঞ লোকৰ পৰামৰ্শৰ জৰিয়তে সেইখিনি কৰিব পাৰিব স্বামী স্ত্ৰীৰ সম্পৰ্কত মধুৰতা থাকিব কিন্তু এই কথা মনত ৰাখিব যে বন্ধু এজনৰ বাবে ঘৰখনত কিছু নেতিবাচক পৰিৱেশৰ সৃষ্টি হ'ব পাৰে সুস্থ হৈ থাকিবলৈ উপযুক্ত জিৰণি আৰু খাদ্যাভ্যাস দুইটাৰে প্ৰয়োজন আছে অত্যধিক কামৰ বাবে আপুনি ভাগৰুৱা আৰু দুৰ্বল অনুভৱ কৰিব পাৰে প্ৰভাৱশালী যোগাযোগ কৰা হ'ব আৰু এই যোগাযোগৰ পৰা আজি আপুনি ডাঙৰ সুবিধা লাভ কৰিব পাৰে আজি গ্ৰহৰ পৰিবহণে আপোনালোকৰ সন্মান আৰু নতুন কৃতিত্ব কঢ়িয়াই আনিছে এই সময়ত আপোনালোকৰ বিৰোধীসকলে আপোনালোকৰ ব্যক্তিত্বৰ আগত আত্মসমৰ্পণ কৰিব আজি কোনো আৰ্থিক বিনিয়োগত টকা পইচাৰ বিশেষকৈ তৎক্ষণাত বিনিয়োগ বেছি নকৰিব কাকো টকা পইচা ধাৰে নিদিব কাৰণ লাভৰ আশাৰ কম আছে আজি আপোনালোকৰ সমতাতকৈ অধিক কামৰ বোজা লোৱাটো খিংখিঙীয়া আৰু ক্লান্তিৰ সৃষ্টি কৰিব পাৰে ব্যৱসায় স্বচ্ছতা বজাই ৰখাটো অতিকৈ প্ৰয়োজনীয় যিকোনো কাম বা ধন সম্পৰ্কৰ লেনদেন কৰাৰ সময়ত বিল বা কাগজপত্ৰ সম্পূৰ্ণ কৰি ৰখাটো নিশ্চিত কৰক চাকৰিত কিবা এটা অনৈতিক কাৰ্যকলাপৰ বাবে আপুনি বিপদত পৰিব পাৰে যদি স্বামী স্ত্ৰীৰ লগত বিশেষকৈ স্বামী স্ত্ৰীৰ মাজত বিশেষকৈ কিবা এটা সমস্যা হৈছে একেলগে বহি ঘৰখনত চলি থকা যিকোনো সমস্যাৰ সমাধানৰ বাবে চেষ্টা কৰক নিশ্চিতভাৱে সফল হ'ব আৰু ঘৰৰ পৰিৱেশটো সুখদায়ক হৈ থাকিব দিনটোৰ প্ৰথম ভাগত স্বাস্থ্য ভাল হ'ব মাত্ৰ বৰ্তমান বতৰৰ পৰা নিজকে ৰক্ষা কৰক বুলি কৈছে আজি
এই সময়ত বিনিয়োগ সম্পৰ্কৰ বিষয়ত উৎকৃষ্ট হ'ব কিছু ক্ষেত্ৰত বিশেষ মানুহক লগ পালে আপোনালোকৰ ব্যক্তিত্ব আৰু চিন্তা শৈলীটো নতুনত্ব আহিব শিশু বা ল'ৰা ছোৱালীৰ সম্পৰ্কীয় কাম কাজত অৰিহণা যোগালে তেওঁলোকৰ মনোবল বৃদ্ধি পাব যিকোনো নেতিবাচক কামৰ ফলত অপমানজনক পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে অপ্ৰয়োজনীয় কামত সময় নষ্ট নকৰিব নিজৰ কামত ভালদৰে মনোনিৱেশ কৰক বুলি কৈছে যিকোনো সিদ্ধান্ত অতি চিন্তা কৰি লওক আপোনালোকৰ গুৰুত্বপূৰ্ণ নথিপত্ৰসমূহ সুৰক্ষিত কৰি ৰাখক বুলি কৈছে ব্যক্তিগত ব্যস্ততাৰ বাবে ব্যৱসায়ৰ প্ৰতি বিশেষ গুৰুত্ব দিব নোৱাৰিব পাৰে আজি কোনো ধৰণৰ ব্যৱসায়িক বিনিয়োগ তৎক্ষণাত নকৰিব কাৰণ সময় অনুকূল নহয় কাৰ্যালয়ত বিত্তীয় সম্পৰ্কীয় যিকোনো কাম কৰাৰ সময়ত সাৱধান হওক বৈবাহিক সম্পৰ্ক মধুৰতাৰে ভৰা হ'ব প্ৰেমৰ সম্পৰ্কটো ঘনিষ্ঠতা পাব বুলি কৈছে বৃদ্ধি পাব বতৰৰ পৰিৱৰ্তনে আপোনালোকৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে গতিকে উপযুক্ত সাৱধানতাৰ অৱলম্বন কৰক নিশ্চিতভাৱে আপোনালোকে ভাল ফল দেখিব বুলি কৈছে আজি শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5 যদিহে নতুনকৈ চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়াত সহায় কৰিব মা লক্ষ্মী কৃপাত বজৰংবলী কৃপাত মহাদেৱৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছা পূৰণ হওক ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব ওম নমঃ শিৱায় কুম্ভ ৰাশি আপুনি প্ৰতিটো কাম পদ্ধতিগতভাৱে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব আৰু লগতে সফল হ'ব আপোনালোকৰ ভিতৰত আধ্যাত্মিক শান্তি বিৰাজ কৰিব ঘনিষ্ঠ আত্মীয় আন্দোলনৰ বাবে বা কিছুমান কথা বতৰাৰ বাবে ঘৰখনত এক সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব কিছু লোকৰ ঘৰত এটা ভাল বাতাবৰণৰ সৃষ্টি হ'ব বুলি কৈছে ভুল বুজাবুজিবোৰ বিশেষকৈ দূৰ হ'ব আজি আয়ৰ পৰিস্থিতি মধ্যমীয়া হ'ব যাৰ বাবে মনটো অলপ শান্তি হ'ব মনত ৰাখিব খং আৰু জেদীৰ দৰে নেতিবাচক কথাৰ বাবে আপোনালোকৰ কিছুমান কাম নষ্ট হ'ব পাৰে ব্যৱসায়িক কামত অসাৱধান নহ'ব আজি কৰ্মচাৰীৰ গাফিলতিয়ে ব্যৱসায়িক ব্যৱস্থাত প্ৰভাৱ পেলাব পাৰে এই সময়ত কৰ্মৰ ব্যৱস্থাও সলনি কৰাৰ প্ৰয়োজন আছে নিয়োজিত লোকৰ ওপৰত অধিক কামৰ বোজাৰ পৰিব পাৰে আজি আপোনালোকৰ জীৱনসংগী আৰু পৰিয়ালৰ সদস্যৰ পৰা বিশেষকৈ আৱেগিক সমৰ্থনে আপোনালোকৰ কৰ্মৰ ক্ষমতাত নতুন শক্তি প্ৰদান কৰিব আজি ঘৰখনৰ পৰিৱেশটো সুখদায়ক হৈ থাকিব বৰ্তমান বতৰৰ বাবে শৰীৰ বিষ কিছু লোকৰ মৃদুৰ জ্বৰৰ দৰে অৱস্থা হ'ব পাৰে বৰ্তমান পৰিৱেশৰ পৰা নিজকে ৰক্ষা কৰাটো অতিকৈ প্ৰয়োজনীয় বুলি কৈছে আপোনালোকৰ কাৰ্যক্ষমতা উন্নত হ'ব আজি জনসংযোগৰ পৰিসৰ বৃদ্ধি পাব আপোনালোকৰ কামবোৰ সমাজত বা ঘৰখনত শলাগ লোৱা হ'ব আজি পৰিয়াল ব্যৱস্থাৰ উন্নতিৰ বাবে আপোনালোকৰ প্ৰচেষ্টা আৰু কঠোৰ পৰিশ্ৰম সফল হ'ব আত্মীয় আৰু বন্ধু বান্ধৱীৰ সৈতে যোগাযোগত থাকক ইয়াৰ দ্বাৰা পাৰস্পৰিক সম্পৰ্কত মধুৰতা বজাই ৰাখিব পাৰিব সৰু কথা এটাক লৈ কিন্তু কোনো আত্মীয়ৰ লগত কাজিয়া হ'ব পাৰে কিন্তু অলপ বুজিলে সম্পৰ্কবোৰ ঠিকে হৈ থাকিব গহৰ অৱস্থান অনুকূল সময়ৰ সৎ ব্যৱহাৰ কৰাটো আপোনালোকৰ কৰ্মৰ ক্ষমতাৰ ওপৰত নিৰ্ভৰ কৰিব আজি লগতে কৈছে যে কৰ্মচাৰীৰ সকলৰ পৰা পৰামৰ্শ লাভ কৰিব বা পৰামৰ্শৰ প্ৰতি কিন্তু গুৰুত্ব দিব আজি চৰকাৰী চাকৰিয়ালসকলৰ কামৰ বোজাৰ বৃদ্ধি পাব পাৰে সময়মতে সম্পূৰ্ণ কৰাটো আপোনালোকৰ এক প্ৰত্যাহ্বান হ'ব বুলি কৈছে পাৰিবাৰিক কাৰ্যসূচী আয়োজন আৰু অনুশাসিত হ'ব আপোনালোকৰ বৈবাহিক জীৱনত বাহিৰৰ মানুহক কিন্তু হস্তক্ষেপ কৰিবলৈ নিদিব স্বাস্থ্য মোটামুটি মধ্যমীয়া দেখা পোৱা গৈছে কিন্তু নিয়মিতভাৱে ৰক্তচাপ আৰু ডায়েবেটিছ সম্পৰ্কীয় পৰীক্ষা কৰি থাকিব লাগে এই সময়ত ভাল প্ৰতিফলন নিশ্চয়কৈ দেখিব বুলি কৈছে ইতিবাচক হৈ থাকিলে আপুনি শক্তিশালী আৰু উল্লাসিত হৈ থাকিব আৰু ই আপোনালোকক যিকোনো সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত আপোনালোকক যিকোনো গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত সহায় কৰিব অৱশ্যে আপোনালোকৰ ইতিবাচক আৰু সুষম চিন্তাধাৰাৰ বাবে পৰিকল্পিতভাৱে কামবোৰ চলোৱা হ'ব ঘনিষ্ঠ আত্মীয় বা বন্ধুৰ লগত যিকোনো মতানৈক্যৰ সৃষ্টি হ'ব পাৰে আনৰ বাবে আপুনি আৰ্থিক ক্ষতিৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে কিন্তু খং আৰু বিশেষকৈ অসাৱধানতা আপোনালোকে নিয়ন্ত্ৰণ কৰিব লাগিব বৰ্তমান সময়ত ধৈৰ্য আৰু সংযমেৰে সমাধান বিচাৰি উলিয়াওক ব্যৱসায়ৰ ক্ষেত্ৰত আভ্যন্তৰীণ যি ব্যৱস্থাত বা ভিতৰুৱা যি ব্যৱস্থাত পৰিৱৰ্তন আনিব লাগিব কিছু নতুনত্ব আনিব লাগিব কিছু আপগ্ৰেড কৰিব লাগিব লেনদেন সম্পৰ্কীয় বিষয়ত সাৱধান হওক জনসম্পৰ্ক অধিক শক্তিশালী কৰাৰ প্ৰয়োজন আছে কাৰো লগত কোনো যুক্তিত নপৰিব তৰ্কৰ পেচাল কৰিব নালাগে স্বামী স্ত্ৰীৰ মাজত কিছু অসংগতিৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে কিন্তু আপোনালোকৰ বুদ্ধি আৰু বুজাবুজিৰ বাবে পৰিস্থিতি অতি সোনকালে স্বাভাৱিক হৈ পৰিব দিনটোৰ শেষত পেশীৰ টান বা বিষৰ দৰে সমস্যা হ'ব পাৰে লগতে কিছু সময় আজি যোগাসন ধ্যান আদিত অলপ সময় কটাক বুলি কৈছে নিশ্চয়কৈ মানসিক শান্তি লাভ কৰিব শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 1 যদিহে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাইছে সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব ওম নমঃ শিৱায় জয় হনুমান মীন ৰাশি যুৱক যুৱতীসকলে নিজৰ ভৱিষ্যতৰ প্ৰতি গুৰুত্বপূৰ্ণ আৰু মনোনিৱেশ কৰিব দৈনন্দিন জীৱনৰ বাহিৰেও কিছু নতুন কথা শিকিবলৈ সুযোগ পাব পৰিয়াল আৰু ব্যৱসায়িক দায়িত্ব ভালদৰে পালন কৰিব নেতিবাচক প্ৰৱণতা থকা মানুহৰ পৰা দূৰত্ব বজাই ৰাখক বুলি কৈছে এই সময়খিনিত কৈছে যে নেতিবাচক প্ৰৱণতাৰ লোকে আপোনালোকক সমস্যাৰ সৃষ্টি কৰিব পাৰে কাৰণ এইবোৰৰ বাবে আপোনালোকৰ উদ্দেশ্যৰ সমাধান নহ'ব আবেগ আৰু খং নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ কেতিয়াবা খৰখেদা আৰু অতি উৎসাহেৰে বনোৱাৰ
কিছুমান কাম নষ্ট হ'ব পাৰে ব্যৱসায়ত নতুন চুক্তি লাভ কৰিব পাৰে যেটো উপকাৰী বুলি প্ৰমাণিত হ'ব কামবোৰ বাঢ়িব চাকৰিত সৰু সৰু সমস্যাবোৰ আহিব পাৰে কিন্তু আপোনালোকৰ দক্ষতাৰ বাবে উপযুক্ত সমাধানো পোৱা যাব পৰিয়ালৰ সদস্যৰ মাজত পাৰস্পৰিক সম্পৰ্কত বিশেষকৈ মধুৰতা থাকিব বুলি কৈছে প্ৰেমৰ সম্পৰ্কটো আপোনালোকৰ মজবুত হৈ থাকিব নিয়মীয়া ব্যায়াম আৰু যোগাসনৰ প্ৰতি গুৰুত্ব দিয়ক বুলি কৈছে ইয়াৰ দ্বাৰা আপুনি শাৰীৰিক আৰু মানসিকভাৱে সুস্থ আৰু শক্তিশালী অনুভৱ কৰিব আজিৰ দিনটো অতি ব্যস্ততাপূৰ্ণ হ'ব মীন ৰাশি জাতক জাতিকাসকলৰ কিন্তু নিজৰ উচ্চাকাংক্ষা পূৰণৰ বাবে প্ৰচেষ্টাৰ সফল হ'ব বুলি কৈছে এই সময়খিনিত সামাজিক কাম-কাজত আপোনালোকৰ বিশেষ অৱদান থাকিব সন্মানো বাঢ়িব কেতিয়াবা আপোনালোকৰ ইগোৰ বাবে কামবোৰ সম্পূৰ্ণ হোৱাৰ সময়টো নষ্ট হ'ব পাৰে ঘনিষ্ঠ বন্ধুৰ লগতেও বিসংগতিৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে গতিকে এই সময়ত তৰ্ক পেচাল কাজিয়া পেচালবোৰ পৰিহাৰ কৰক নিজৰ স্বভাৱত নম্ৰতা আনক বুলি কৈছে সহজ হৈ থাকক আইনী নিয়ম উলংঘা কৰিবলৈ নালাগে আজি যদি আপোনালোকৰ বৰ্তমান ব্যৱসায়ত নতুন কিবা এটা কৰাৰ পৰিকল্পনা কৰিছে কিবা এটা কৰিম বুলি ভাবিছে কিন্তু খৰখেদা কৰাৰ ক্ষেত্ৰত কিন্তু বেছি গুৰুত্ব নিদিব খৰখেদাকৈ বেছি কাম নকৰিব কৰ্মচাৰীসকলৰ সম্পূৰ্ণ সহযোগিতা থাকিব অংশীদাৰিত্বৰে সম্পৰ্কিত কামত লাভজনক ব্যৱস্থা থাকিব এজন চৰকাৰী চাকৰিয়ালে কোনো ধৰণৰ অবৈধ কামত আগ্ৰহী হ'ব নালাগে আজি ঘৰৰ আৰামৰ সৈতে জড়িত বজাৰ কৰাৰ বাবে এটা কাৰ্যসূচী তৈয়াৰ কৰা হ'ব পাৰে পৰিয়ালৰ সৈতে সময় কটোৱাৰ পিছত সকলোৱে সতেজ অনুভৱ কৰিব পেশী টান হোৱাৰ বাবে শৰীৰ কৰবাত বিষদৰে অভিযোগ হ'ব পাৰে কিছু লোকৰ ব্যায়াম আৰু যোগাসন নিশ্চয়কৈ কৰক আজি প্ৰেমৰ ক্ষেত্ৰত মধ্যমীয়া দেখা পোৱা গৈছে সৰু সৰু কথাবোৰ ধৰি ৰাখিলে কিন্তু তৰ্কৰ পেচাল হ'ব পাৰে আনৰ প্ৰেমৰ লগত আপোনালোকৰ প্ৰেম কেতিয়াও তুলনা নকৰিব কাৰণ সকলোৰে লাইফষ্টাইল বেলেগ গতিকে সকলোৰে লগত সেইখিনি নিমিলাব নহ'লে বৈবাহিক জীৱনত হওক বা প্ৰেম জীৱনতে হওক কিবা এটা সমস্যা হ'ব পাৰে গতিকে ইজনে সিজনৰ অনুভৱক সন্মান কৰক মনৰ ভাৱবোৰ বুজি লওক আৰু পৰিৱেশ আৰু সিচুৱেশ্যন চাই আগবাঢ়ক নিশ্চয়কৈ ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব এই সময়খিনিত ছাত্ৰ ছাত্ৰীসকলে নিজৰ পঢ়া শুনাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব লাগে নিজৰ খং নিয়ন্ত্ৰণ কৰিব লাগে অত্যধিক অনুশাসনে কিন্তু সমস্যাবোৰ কিছু লোকৰ সৃষ্টি কৰিব পাৰে বৰ্তমান সময়ত মাতৃ বা পিতৃ স্বাস্থ্যৰ কিছু অৱনতি ঘটিব পাৰে গতিকে তেওঁলোকৰ হেল্থৰ প্ৰতি কিন্তু কেয়াৰফুল হৈ থাকক ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব মীন ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো দিনটো শুভ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায়